তো প্রথমে আমি কি কৰিম, বাইণ্ড ইউৰ ডিভাইচ কৰাই ল'ম। তো ছেভ নাম্বাৰটো দিম, যিটো আপোনাৰ পাছবুকত আৰামছে পাই যাব। তাত OTP আহিব। OTPখন দি কি অথেণ্টিকেটেড ছাকচেছফুলি হৈ গ'ল। এতিয়া আমি কি কৰিম, নিউ ইউজাৰত যাম। নিউ ইউজাৰত যাই একাউণ্ট নম্বৰ বহাম আৰু তলত ফেচিলিটিটো ট্ৰানজেকশ্যন এণ্ড ভিউ। ইয়াতে আছে SBB মোবাইল বেংকিং ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ এণ্ড ফিচাৰ্ছ ইনষ্টলেশ্যন। তো আপুনি মোবাইল বেংকিং এপত যাব লাগিব। ইয়াতে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰাৰ পিছত আপোনাৰ এনেকৈ আহিব টাৰ্মছ এণ্ড কণ্ডিশ্যন। আপুনি এতিয়া আই এগ্ৰীত ক্লিক কৰিব। আই এগ্ৰীত ক্লিক কৰাই আপোনাৰ য'ত নেক্সট পেজ আহিব। নেক্সট ষ্টেপত আপোনাৰ দিব লাগিব, এনেকৈ আহিব নিউ ইউজাৰ। যেনেকৈ মই অলপ আগত দেখালোঁ, নিউ ইউজাৰত যাব লাগিব। নিউ ইউজাৰত যাই কিনে আপোনাৰ ইয়াতে নেক্সট পেজ আহিব। ইয়াতে আপোনাৰ দিব লাগিব ইণ্টাৰ ইউৰ একাউণ্ট ID, মানে একাউণ্ট নম্বৰটো দিব লাগিব। ইন দ্য নেক্সট পেজ ফলোয়িং স্ক্ৰীন উইল এপিয়াৰ। আপুনি দিব একাউণ্ট নাম্বাৰ আৰু তলত আপোনাৰ আহিব ফেচিলিটি। ইয়াতে এনেকৈ আহিব ৱেলকাম টু মোবাইল বেংকিং। একাউণ্ট নম্বৰটো বহাব আৰু ফেচিলিটি হ'ব আপোনাৰ ইয়াতে দিয়া আছে যে ইন দ্য ফাৰ্ষ্ট টেক্সট ফিল একাউণ্ট ID, পুট ইউৰ একাউণ্ট নাম্বাৰ। আৰু ছেকেণ্ড ফিল্ড আপোনাৰ ফিল কৰিব লাগিব ছিলেক্ট ট্ৰানজেকশ্যন এণ্ড ভিউ, এইটো ফেচিলিটি। তাৰপিছত মই কণ্টিনিউ কৰাই দিম। দেন ক্লিক অন কণ্টিনিউ। যদি আপুনি কণ্টিনিউ কৰে কি হ'ব, আপোনাৰ এটা ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এটা ওৱান টাইম পাছৱৰ্ড মানে OTP যাব। OTP ইয়াত বহাই দিব। তাৰপিছত কণ্টিনিউ কৰিব। ইয়াতে আহিলে আপোনাৰ ষ্টেপ নম্বৰ 6। ইয়াতে আপোনাৰ একাউণ্ট নম্বৰটো বহাব লাগিব। ওপৰত ৰেড লাইন দিয়া আছে, তলত আপোনাৰ ডেবিট কাৰ্ডৰ 16টা সংখ্যা, তলত আপোনাৰ এই ডেবিট কাৰ্ডৰ পিন। ইয়াতে আপোনাৰ মনত ৰাখিব যে আপোনাৰ ডেবিট কাৰ্ডখন এক্টিভ হ'ব লাগিব, মানে পিন থকা হ'ব লাগিব আৰু প্লাছ এক্টিভ থাকিব লাগিব। তো আপুনি এনেকৈ একাউণ্ট নম্বৰ বহুৱাই তাৰপিছত ডেবিট কাৰ্ড নম্বৰ বহুৱাই পিছত পিন নম্বৰ বহুৱাই কৰিব লাগিব কণ্টিনিউ। এতিয়া কণ্টিনিউ কৰাই দিম। ইয়াৰ পিছত আহিল ষ্টেপ নম্বৰ 7। আপোনাৰ এতিয়া ৰেজিষ্টাৰ চাইন ইন পাছৱৰ্ড। আপোনাৰ পাছৱৰ্ড এটা দিব লাগিব, স্পেচিয়েল কেৰেক্টাৰ থাকিব লাগিব। ছাপ'জ মই দিলোঁ আছাম, এইটো হ'ল আপোনাৰ কেপিটেল, বাকী @2025 দিলোঁ। তাৰপিছত আপোনাৰ কনফাৰ্ম নিউ লগইন পাছৱৰ্ড, মানে ওপৰতো তলতো একেই দিব। আৰু তাৰপিছত আহিলে আপোনাৰ ট্ৰানজেকশ্যন পাছৱৰ্ড, মানে আপুনি যেতিয়া পইচা লেনদেন কৰিব তেতিয়া আপোনাৰ ট্ৰানজেকশ্যন পাছৱৰ্ডটো লাগিব। তেতিয়া ছাপ'জ আপুনি দিলে আছাম @1971, আছামৰ এইটো কেপিটেল দিলে, বহাই দিলে, 1971 দি দিলে। তাৰপিছত আপুনি কি কৰিলে, ছাবমিট কৰাই দিলে। তেতিয়া আপোনাৰ কি হ'ল, ইন দ্য নেক্সট পেজ মোবাইল বেংকিং এপ ইউজাৰ ID উইল বি ডিছপ্লে হুইচ ইজ টু বি নোটেড। আৰু আপুনি এইখন নোট কৰি ল'ব, মানে আপোনাৰ যিটো আপুনি দিলে ট্ৰানজেকশ্যন পাছৱৰ্ড আৰু লগ ইন পাছৱৰ্ড, আৰু আপোনাৰ কাষ্টমাৰ আইডিটো মানে ছেভ নাম্বাৰটো হ'ব আপোনাৰ লগ ইন ID। ইয়াতে কিছুমান মানুহে ভুল কৰে, আপোনাৰ ইয়াতে লিখা আছে ধুনীয়াকৈ চাওক, আফটাৰ 24 hours অফ ৰেজিষ্ট্ৰেশ্যন SBB এম বেংকিং এপ কেন বি এক্সেছড বাই ইউজিং দ্য ইউজাৰ ID এণ্ড লগ ইন পাছৱৰ্ড। মানে আপোনাৰ এইটো লগ ইন মানে ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনাৰ 24 ঘণ্টা ৱেইট কৰিব লাগিব, তেতিয়াহে আপুনি এম বেংকিং এপটো মানে এক্সেছ কৰিব পাৰিব।
মানে আপোনাৰ একো চিন্তা কৰাৰ কাৰণ নাই। কিছুমানে কি কৰে, এইটো ৰেজিষ্ট্ৰেশ্যন কৰাই লগে লগে ভাবে যে কিয় মানে মোৰ লগ ইন হোৱা নাই। আপোনাৰ লগ ইন ৱেইট কৰিব লাগিব 24 আৱাৰ্ছ মানে আপুনি ৱেইট কৰিব, আপোনাৰ এইটো আৰামছে হৈ যাব। তাৰপিছত ছাৰ্ভিচ আপুনি কি পাব, আপোনাৰ ফাণ্ড ট্ৰান্সফাৰ কৰিব পাৰিব, চেম বেংকত আপুনি পঠাব পাৰিব, আপুনি আদাৰ্ছ বেংকত NEFT IMPS কৰিব পাৰিব 5 লাখ টকালৈকে। আপোনাৰ ইনকুৱাৰী চেক, ষ্টেটাছ, ষ্টপ চেক, বিউ চেক এইবিলাক কৰিব পাৰিব। আপোনাৰ পাছবুক ডাউনলোড কৰিব পাৰিব, আপোনাৰ ষ্টেটমেণ্ট। তাৰপিছত আপুনি নিজৰ মানে চেম বেংকত আপুনি বেনিফিচিয়াৰী এড নোহোৱাকৈ আপুনি 10,000 টকালৈকে আপুনি ট্ৰান্সফাৰ কৰিব পাৰিব। মোবাইল বেংকিং লিমিট মেনেজমেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ডৰ লিমিট আপুনি কমাব বঢ়াব পাৰিব। তাৰপিছত আপোনাৰ পিন চেঞ্জ কৰিব পাৰিব, পিন জেনেৰেট কৰিব পাৰিব। তো এনেকুৱা বহুত আপুনি সুবিধা ইয়াৰ পৰা লাভ কৰিব পাৰিব। আপুনি কেৱল এইটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ আপুনি 24 ঘণ্টা টাইম আপোনাৰ কি কৰিব লাগিব, ৱেইট কৰিব লাগিব। আপুনি তেতিয়া সেই লগ ইন পাছৱৰ্ডেৰে আপুনি লগ ইন কৰিব পাৰিব। তো কিছুমানে এইটো ৰেজিষ্ট্ৰেশ্যন কৰাই কিনে লগে লগে লগ ইন নহয় কাৰণে ভাবে যে মোৰ চাগে ATM কাৰ্ড এক্টিভ হোৱা নাই বা একাউণ্ট নম্বৰত কিবা খেলি মেলি হৈ আছে। আপোনাৰ একো নাই, একো প্ৰব্লেম হোৱা নাই। আপুনি কেৱল এইটো ৰেজিষ্ট্ৰেশ্যন কৰাই ল'ব এই প্ৰচেছত, আৰু আপোনাৰ আৰামছে 24 ঘণ্টাৰ পিছত লগ ইন কৰিব পাৰিব। তো থেংক ইউ।